নমস্কাৰ, মই শ্ৰীমতী ৰূপা হাজৰিকা। আজি ডেষ্টিনেশ্যনৰ 19 বছৰ সম্পূৰ্ণ কৰিলে। এই 19 বছৰীয়া জাৰ্ণিত আমাক যথেষ্ট লোকে আমাক সহায় কৰিছিলে। প্ৰথম যেতিয়া অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ, তেতিয়া এই অনুষ্ঠানত মোৰ প্ৰয়াত স্বামী শান্তনু হাজৰিকা তেখেত এডভাইজাৰ হিচাপে আছিলে আৰু তেখেতে মোক যথেষ্টখিনি দিহা পৰামৰ্শ দিছিলে। তাৰপিছত মোৰ বৰদেউতা, শহুৰ বৰদেউতা শ্ৰী লীলেশ্বৰ হাজৰিকা তেখেত প্ৰথম প্ৰতিষ্ঠাপক সভাপতি হিচাপে আছিলে আৰু তেখেতেও যথেষ্টখিনি সহায় কৰিছিলে, দিহা পৰামৰ্শ দিছিলে। তাৰপিছত লাহে লাহে আমাৰ অনুষ্ঠানৰ সাধাৰণ সম্পাদক হিচাপে বিক্ৰম সিং তেখেত উত্তৰ প্ৰদেশৰ এতিয়াও কৰ্মৰত, তেখেতেও যথেষ্টখিনি সহায় কৰিছে বা বহুতখিনি গাইড কৰিছে কেনেকৈ অনুষ্ঠানটো চলাই নিব লাগে। আৰু এইখিনিতে ক'বলৈ মই সুখী হৈছোঁ যে আমাৰ ডেষ্টিনেশ্যনৰ সুদীৰ্ঘ 4 বছৰ জুৰি আমাৰ অসমৰ প্ৰখ্যাত আমাৰ সন্মানীয় শিল্পী শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া তেখেত সভাপতি হিচাপে আছিলে আৰু ভাইচ প্ৰেছিডেণ্ট হিচাপে আছিলে আমাৰ তেতিয়া আমাৰ মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেতেও আমাক যথেষ্টখিনি তেখেতে দিহা পৰামৰ্শ দি আগবঢ়াই নিছিলে। তাৰপিছত আমাৰ প্ৰাক্তন সঞ্চালক প্ৰধান আমাৰ GM শ্ৰীবাস্তৱ ডাঙৰীয়া তেখেতেও আমাৰ যথেষ্টখিনি তেখেত আমাৰ লগত জড়িত আছিলে, এতিয়াও আছে। তেনেধৰণে আৰু বহুতো লোক আমাৰ লগত জড়িত, বহুতো অনুষ্ঠান, লায়ন্স ক্লাব গুৱাহাটী কামৰূপা লায়ন্স ক্লাবৰ সকলোকেইটা উইং, তাৰপিছত বিভিন্ন কৰ্পৰেট অনুষ্ঠানবিলাক যেনেধৰণে SBI হওক বা IOCL হওক, অইল ইণ্ডিয়া হওক, সকলো আৰু আমাৰ সমাজৰ অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ সকলো লোকে আমাক সকলো সময়তে যথেষ্ট আমাক তেওঁলোকে বিভিন্ন ধৰণে সহায় কৰিছে, আমাক অনুপ্ৰেৰণা দিছে। গতিকে সঁচাকৈয়ে প্ৰথমতে এনেকুৱা লাগিছিলে যেতিয়া আমি ডেষ্টিনেশ্যন আৰম্ভ কৰিছিলোঁ যে আমি অকলেই কিবা এটা কৰি আছোঁ, কিন্তু এতিয়া যেতিয়া আমাৰ মাজত আমাৰ ডেষ্টিনেশ্যন এতিয়া সকলোৱে ইমান ভাল পায়, সকলো মানুহ জড়িত, সকলো ষ্টাফ আমাৰ এটা ফেমিলিৰ নিচিনা, আমি সকলো একেলগে কাম কৰিছোঁ। আমাৰ ডেষ্টিনেশ্যনৰ এতিয়াই এটাই আমাৰ সপোন আছে, পৰিকল্পনা, আৰু আমি ডেষ্টিনেশ্যনৰ এটা আমি ৰেচিডেঞ্চিয়েল ৰিহেবিলিটেশ্যন চেণ্টাৰ উইথ তেওঁলোকক আমি তাতে কেনেকৈ ৰাখি আমি তেওঁলোকক যাক যেনেকুৱা ধৰণৰ ৰিহেবিলিটেশ্যন ছাৰ্ভিচ দিব লাগে সেইখিনি আমি দিবলৈ এটা পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কথা পৰিকল্পনা কৰিছোঁ আৰু অনাগত 2-3 বছৰৰ ভিতৰত আমি সেইটো সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। আৰু সেইটো হোৱাৰ লগে লগে আমি আচলতে তেতিয়া প্ৰায় আমি 150মান আমি এনেকুৱা চেলেঞ্জ মানুহক আমি তেওঁলোকক আমি সেৱা আগবঢ়াব পাৰিম, সেয়াই আমি পৰিকল্পনা এতিয়া হাতত লৈছোঁ।